ইতিহাসৰ প্ৰথমবাৰৰ বাবে 172 বছৰৰ পিছত লাগিব কাৰণে গৈ আছে সূৰ্যগ্ৰহণ এক ভয়ানক ঘটনা 8 এপ্ৰিলত সোমবাৰে লাগিব এই সূৰ্যগ্ৰহণে 6টা ৰাশি ভাগ্য সলনি কৰি দিব সূৰ্যৰ দৰে 6টা ৰাশি জিলিকি উঠিব সকলো কামতে জয় হ'ব সপোনবোৰো বাস্তৱত পূৰণ হ'ব আমি এই ভিডিঅটো জৰিয়তে আপোনালোকক কিছুমান কথা কম আপুনি মই জানি লও 8 এপ্ৰিলৰ দিনা অন্ধকাৰ হৈ যাব দিনত সূৰ্যগ্ৰহণ লাগি থাকিলে আপুনি মই কি কৰিব লাগিব কি কৰিব নালাগিব জানি লও আহকচোন বন্ধু বান্ধৱীসকল তেনেহলে আমি ভিডিঅটো আৰম্ভণি কৰো সূৰ্যগ্ৰহণৰ সময়ত আমি বহুতো নকৰিব লগা কাম কৰো জানিও ভুল কৰো বন্ধু বান্ধৱীসকল আমি সকলোৱে জানো যে চিঙৰাৰ লগত চাটনি খালে বহুত টেষ্টি লাগে ভাল লাগে কিন্তু আমি যদি খালি চাটনি খাই দিও বেছিকৈ আমাৰ অসুবিধা হ'বই ন ঠিক তেনেদৰে আমি কিছুমান কথা জানিও ভুল কৰো সূৰ্যগ্ৰহণ লাগি থাকিলে ভুলতো এই 5টা কাম নকৰিব নহলে আপুনি বিপদত সন্মুখীন হ'ব লাগিব প্ৰথম কাম কি সূৰ্যগ্ৰহণ লাগি থকাৰ অৱস্থাত কেতিয়াও ভাত নবনাব আৰু ভাত নাখাব যিসকল ৰোগী আছে তেওঁলোকে সূৰ্যগ্ৰহণ নলগাৰ আগতে খাদ্য গ্ৰহণ কৰি ল'ব 2 নম্বৰ কোনো ছোৱালী বা মহিলাই চুলি নুচুচিব আৰু অকণি নাচাব যদি আপোনাৰ বিয়া হৈছে বা আপুনি ৰিলেশনশ্বিপত আছে তেনেহলে ফুলতো বন্ধু বান্ধৱীসকল কেতিয়াও শাৰীৰিক সম্পৰ্ক নকৰিব যেতিয়া সূৰ্যগ্ৰহণ লাগি থাকে আৰু গৰ্ভৱতী মহিলা আছে যদি আপোনালোকৰ ঘৰত বা আপুনি গৰ্ভৱতী হয় যদি তেনেহলে সূৰ্যগ্ৰহণ লাগি থকাৰ সময়ত কেতিয়াও বাহিৰত নাযাব আৰু বেয়া শব্দ মুখেৰে উচ্চাৰণ নকৰিব আৰু বন্ধু বান্ধৱীসকল আপোনাৰ ঘৰত আমাৰ ঘৰত যদি তুলসী থাকে কেতিয়াও আমি তুলসী ছিঙিব নালাগে আৰু কাটিব নালাগে আৰু বেজি দা কটাৰী আমি ব্যৱহাৰ কৰিব নালাগে সূৰ্যগ্ৰহণ লাগিলে কেতিয়াও গৰ্ভৱতী মহিলাই মাছ কাটিব নালাগে বা খুটাত জৰি ৰছী গাঁঠি দিব নালাগে আৰু মাছ মাংস খাব নালাগে আমি জানো আহক এই 4টা ৰাশি জাতক জাতিকাই কি সুবিধা লাভ কৰিব 500 বছৰৰ পিছত হ'ব যাৰ প্ৰভাৱ 18টা ৰাশিৰ ওপৰত পৰিব কিন্তু 4টা ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় শুভ হ'ব তেনেহলে আহকচোন আমি জানি লও কোন হেগিটা ৰাশি সৌভাগ্য হয় সিংহ ৰাশি জাতক জাতিকাৰ বাবে আৰ্থিক পৰিস্থিতি আৰু অনুকূল হ'ব আয় পৰিমাণ বৃদ্ধি বাঢ়িব আৰু সকলো কামতে আগবাঢ়ি যাব 2 নম্বৰ বৃষ ৰাশি চাকৰি পৰীক্ষাত বিশেষভাৱে সফলতা পাব যিসকলে নতুন নতুন চাকৰি বিচাৰি আছে আবেদন কৰি কষ্ট কৰি আছে তেওঁলোকৰো সপোন বাস্তৱত পূৰণ হ'ব বৃষ ৰাশি ভাল বুলি আমি জনা পাইছো মেঘ ৰাশি বিবাহিতৰ জীৱন অন্যথা সুখৰ হ'ব পাৰে আৰু অধিক অৱস্থা পূৰ্বতকৈ অধিক উন্নত হ'ব বুলিও কোৱা হয় মিথুন ৰাশি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ মিথুন ৰাশিৰ বাবে সুখে দুখে ভাল বুলিও কোৱা হয় তেওঁলোকে কষ্ট দুখ আঁতৰি যাব আৰু সপোনবোৰো পূৰণ হ'ব বুলি জনা যায় তেনেহলে বন্ধু বান্ধৱীসকল আজি ভিডিঅটো এইখিনিতে যদি আমাৰ চেনেলটো ভাল লাগিছে তেনেহলে আপোনাৰ মৰম এটা লাইক এটা কমেন্ট এটা কৰি আমাক উৎসাহিত কৰিব পাৰে তেনেহলে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম তেনেহলে বাই বাই